প্ৰথমতে দুৰ্ঘটনাত মৃত্যুমুখত পৰা সকলো যাত্ৰীৰে আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু সমূহ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। পৰিবহণ বিভাগে নাইবা অসম পুলিচে জৰিমনা লোৱাৰ ক্ষেত্ৰত হেলমেটেই হওক বা মদ খোৱাৰ ক্ষেত্ৰতেই হওক যিধৰণে তালাচী চলায় একেধৰণৰ তৎপৰতা যদি ৰাস্তা ঘাটৰ ক্ষেত্ৰত ল'লেহেঁতেন আজি এই দুৰ্ঘটনা নহ'লহেঁতেন। উজনি অসমৰ 4 লেনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ তাক নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন অভিযোগ প্ৰশাসনেই হওক বা ৰাষ্ট্ৰীয় ঘাইপথৰ যি নিৰ্মাণ সন্থা আছে তেওঁলোকৰ ক্ষেত্ৰতেই হওক সকলোৰে যে যথেষ্ট হেমাহি আছে এই কথা পূৰ্বতেও সংবাদ মাধ্যমৰ জৰিয়তে বাতৰি প্ৰকাশ পাইছে বা বিভিন্ন দল সংগঠনেও এই অভিযোগ দিছে। কিন্তু ৰাইজৰ বা বিভিন্ন দল সংগঠনৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত যিখিনি আঁকোৱা বা যিটো লেহেম গতি তাৰ ওপৰত অভিযোগ শুনি থাকে চৰকাৰে ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক তাৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয়। দুৰ্ঘটনাৰ খবৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালোঁ। দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীসকলৰো বৰ্ণনা শুনিলোঁ আৰু জিলা উপায়ুক্তৰো কথাখিনি শুনিলোঁ। তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণটোই হৈছে ওৱান ৱে কৰি দিয়া আৰু যেতিয়া ওৱান ৱে কৰি দিয়ে তাত যিখিনি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিব লাগে ডাইভাৰশ্যন দিব লাগে যিখিনি সাংকেতিক চিহ্ন দিব লাগে যাতে ৰাতি হওক ঘন কুঁৱলীৰ ক্ষেত্ৰতেই হওক যাতে চালকসকলৰ অসুবিধা নহয় তেনেকুৱাভাৱে কোনো ব্যৱস্থা লোৱা নাই। গতিকে এই দুৰ্ঘটনাৰ মূল দায়ী ৰাষ্ট্ৰীয় ঘাইপথৰ লগত জড়িত বিষয়াসকল, এই দুৰ্ঘটনাৰ লগত মূল দায়ী জিলা প্ৰশাসন পৰিবহণ বিভাগ। ইয়াৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ব্যৱস্থা লয় তালৈ কিন্তু গোটেই ৰাজ্যবাসীৰ লগতে আমিও চাই আছোঁ। তদন্ত ইয়াৰ আগতেও বিভিন্ন দুৰ্ঘটনা হৈছে, তদন্ত কৰিছে, তদন্ত ৰিজাল্ট একো পোৱা নাই। মই অলপ আগলৈকে শুনালৈকে 12জন ব্যক্তি মাকৰ কোলাত থকা শিশুৰ পৰা আৰম্ভ কৰি 12জন ব্যক্তি মৃত্যুমুখত পৰিছে। ইয়াক অসমবাসীয়ে আমি সহজভাৱে লোৱা নাই। ইয়াৰ তদন্ত হ'বই লাগিব আৰু দোষীক উপযুক্ত শাস্তি দিবই লাগিব। অসমত আপুনি টোল টেক্সৰ কথাই কওক, আপুনি ৰুট টেক্সৰ কথাই কওক, সকলোখিনি আদায় কৰে। তাৰপিছত অসমৰ ৰাস্তা ঘাটত যিখিনি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিব লাগে আপুনি গোটেই অসমখনতে কেৱল উজনি নহয় নামনি গোটেই অসমত আপুনি তেনেকৈ কিন্তু কোনো ব্যৱস্থা নলয়। পৰিবহণ বিভাগৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেই দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে পালন নকৰে। তেওঁলোকে কেনেকৈ টাকৰ পৰা ফাইন আদায় কৰিব পাৰে, কেনেকৈ বগা ফাইন আদায় কৰিব পাৰে, কেনেকৈ ক'লা ফাইন আদায় কৰিব পাৰে, কেনেকৈ চৰকাৰক ৰাজহ দিব পাৰে আৰু কেনেকৈ পকেটত ধন ভৰাব পাৰে তাৰ কাৰণে দিনে ৰাতিয়ে পৰিবহণ বিভাগৰ কিছুমান গাড়ী ডকাইতৰ নিচিনাকৈ ঘূৰি ফুৰে আমাৰ চকুতো দেখা পাওঁ। কেনেকৈ ট্ৰাক ড্ৰাইভাৰৰ পৰা টকা আদায় কৰিব পাৰি, কেনেকৈ মালবাহী ট্ৰাকৰ পৰা টকা আদায় কৰিব পাৰি। নিয়মত কৰি থাকক তাৰ আপত্তি নাই, কিন্তু পৰিবহণ বিভাগৰ বা জিলা প্ৰশাসন বিভাগৰ নাইবা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলৰ যে দায়িত্ব আৰু কৰ্তব্য এটা আছে যে ৰাস্তা ঘাটৰ ক্ষেত্ৰত ছেফটি ৰুটৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে তাৰ ক্ষেত্ৰত কিন্তু গোটেই অসমত আপোনালোকে ঘূৰি ফুৰক ক'তো নাই। আনকি খুদ মহানগৰতে নাই। গুৱাহাটী মহানগৰত মোৰ লগত আপোনালোকে বলক, বহু ঠাইত একো নাই যিধৰণে থাকিব লাগে। গতিকে আজি এই দুৰ্ঘটনা হোৱাৰ মূল কাৰণ এই বিষয়াসকলৰ শাস্তি অসমবাসীৰ লগত আমিও বিচাৰিছোঁ। তাক মাৰ্ডাৰৰ ওপৰত ডাবল মাৰ্ডাৰ আপুনি ক'ব পাৰে, 12 মাৰ্ডাৰ কেছ বনাব লাগে। মাৰ্ডাৰৰ ক্ষেত্ৰত যিটো শাস্তি তাক 12 গুণ কৰি শাস্তি বিহিব লাগে যিসকল ইয়াৰ লগত জড়িত। আৰু ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কি ক'ম আৰু তাৰ বিষয়েতো কৈ লাভ নাই। ভাগ্য কলিতা কোন ঠিকাদাৰ আমি সেইবোৰ নাজানো, কিন্তু আমি কি জানো ঠিকাদাৰক নিয়ন্ত্ৰণ কোন কৰে, ঠিকাদাৰক পৰিচালনা কোন কৰে। ঠিকাদাৰক নিয়ন্ত্ৰণ বিষয়াসকলে কৰে, ডিপাৰ্টমেণ্টে কৰে। সেই ডিপাৰ্টমেণ্টৰ গাফিলতি, চৰকাৰৰ গাফিলতি এই চৰকাৰখনে কিন্তু মানি ল'ব লাগিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।